নমস্কাৰ। এটা বিশেষ কথা লৈ আজি আপোনালোকৰ সন্মুখলৈ আহিলোঁ। নোকোৱাকৈ থাকিব পৰা নাই, সেইকাৰণে ভাবিছোঁ আপোনালোকক জানিবলৈ দিওঁ মই কি ভাবোঁ। আজি 20-22টা দিনৰ পৰা গোটেই ইনচিডেণ্টবিলাক দেখি আছোঁ নেশ্যনেল লেভেলত কি হৈ আছে। তাত আমি যেতিয়া দেখিছোঁ যে ষ্টুডেণ্টছখিনিৰ কথা আহি গ'ল, তেওঁলোকে হাংগাৰ ষ্ট্ৰাইকত বহিলে, তো মই ভাবোঁ যে চৰকাৰে সেইখিনি সময়তেই এই কথাবোৰ সমাধান কৰিব পাৰিলেহেঁতেন। আলোচনাত বহি তেতিয়াই সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। মই এইখিনি কথা আজি এজন অভিনেতা হিচাপে কৈ থকা নাই, মই এইখিনি কথা কৈছোঁ এজন পিতৃ হিচাপে, এজন নাগৰিক হিচাপে, যিয়ে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি আছোঁ, যিয়ে ভৱিষ্যত প্ৰজন্মৰ কি হ'ব, তেওঁলোকৰ ফিউচাৰটো যাতে নষ্ট নহয়, সেই প্ৰতি লক্ষ্য ৰাখি আজি মই এইখিনি কথা আপোনালোকৰ আগত কৈছোঁ। তো বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকিব, আন্দোলন হৈ থাকিব, তাত নেৰেটিভছ ওলাই থাকিব। কোনোবাই ক'ব যে তেওঁলোকে খুব ভাইলেণ্ট পদ্ধতিৰে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে, এগ্ৰেশ্যন আছিলে। বহুতে ক'ব তেওঁলোকৰ ফাণ্ডিং বাহিৰৰ পৰা হৈছে, বহুতে ক'ব যে এইটো পলিটিকেল মটিভ আছে, কিবা আছে, অমুক চমুক চব হৈ থাকিব। কিন্তু আমি নাগৰিক হিচাপে বা অভিভাৱক হিচাপে বা মাক বাপেক হিচাপে এই 20-22টা ষ্টুডেণ্টে যে চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল, তেওঁলোকে যে ছুইচাইড কৰিবলগীয়া হ'ল, এই কথাটো সঁচা, এইটো ফেক্টটো আমি মাৰিবই লাগিব। এইটো হৈছে, তেওঁলোক শংকিত হৈছে যে তেওঁলোকৰ ফিউচাৰ ইজ এট ষ্টেক, তেওঁলোকৰ ফিউচাৰটো বেয়া হৈ গৈ আছে, তেওঁলোকৰ একাউণ্টেবিলিটি লাগে। তেওঁলোকে নিট পেপাৰৰ কথা কৈ আছে, অকল নিজে কিয়, বিভিন্ন ধৰণৰ পৰীক্ষাত বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে পৰীক্ষা লিকছ হৈ আহিছে, স্কুলছ বন্ধ হৈ গৈছে, ঢেৰ স্কুল, চৰকাৰী স্কুল বন্ধ হৈ গ'ল, বহুত স্কুল মাৰ্জ কৰি জীয়াই থাকিবলগীয়া হৈছে। গতিকে আমাৰ শিক্ষা ব্যৱস্থাটোত যে ক'ৰবাত এটা ৰিফৰ্মেশ্যনৰ প্ৰয়োজন আছে, এই কথাটো আমি আটাই ভালকৈ বুজি পাওঁ। গতিকে মই সেইটোকে ক'ব বিচাৰোঁ যে চৰকাৰখনে আচলতে বৰ ৰেছপনচিবলি হেণ্ডেল কৰিব পাৰিব লাগিছিলে। কাৰণ সেই ল'ৰা ছোৱালীখিনি যদি উদণ্ডও অলপ সময়ৰ কাৰণে যদি আমি মানিও লওঁ যে ঠিক আছে, তেতিয়াহ'লেও অন্ততঃ সেইখিনি ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী, এই চৰকাৰখনৰ নেতৃত্বত থকা ল'ৰা ছোৱালী, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকক আমি ভালকৈ হেণ্ডেল কৰিব পাৰিব লাগিছিলে। কিন্তু যিটো বৰ্বৰতাৰে তেওঁলোকৰ ওপৰত পুলিচৰ লাঠিচালনা চলি, যিটো ধৰণে তেওঁলোকৰ ওপৰত হাত দিয়া হ'ল, এই কথাটো কিন্তু মই খুব বেয়া পাইছোঁ, আৰু মই সাংঘাতিক দুখ পাইছোঁ আৰু সাংঘাতিক বেয়া পাইছোঁ। গতিকে চৰকাৰখন ইন ফিউচাৰ এই কথাবিলাক লৈ অলপ সজাগ হওক, যে ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব। আপোনালোকে চৰকাৰখনেই দায়িত্বশীল, যিয়ে এডুকেশ্যন ছিষ্টেম ঠিক কৰি, ঠিক আছে, তেওঁলোকে ৰেজিগনেশ্যন ডিমাণ্ড কৰিছে, আপোনালোকে ৰেজিগনেশ্যন দিব নোৱাৰে, কওকতো, একাউণ্টেবিলিটিটো থাকিব লাগিব। আপোনালোকেতো মীমাংসাত বহিব লাগিব, কথা পাতিব লাগিব, আপোনালোকে ক'ব লাগিব যে আমি এইটো কাৰণে কৰা নাই, তাৰ সমাধান আপোনালোকে কি সেইটো দিব লাগে। কিন্তু সেই সুযোগটো আপোনালোকে নল'লে। মই বিৰাট দুখিত আৰু খুব দুখেৰে আজি এই ভিডিঅ'টো বনাবলগীয়া হৈছে। গতিকে বাকী ইতিহাসত কি ধৰণে এই কথাষাৰ লিখা যাব, সেইটো কথা আপোনালোকে এবাৰ ভাবি চোৱাটো উচিত বুলি মই ভাবোঁ। আৰু এই 22টা ষ্টুডেণ্টৰ যে ল'ৰা ছোৱালী যে আজি নাইকিয়া হৈ গ'ল পৃথিৱীখনৰ পৰা, তেওঁলোকৰ পৰিয়ালটো, তেওঁলোকৰ মাক বাপেকৰ বুকুত কি চলি আছে এবাৰ আপোনালোকে ভাবি চাব। কাৰণ সেইটোৰ কম্পেনচেশ্যন টকাৰে কৰিব নোৱাৰি, টকা দি দিলেই সেইটোৰ কম্পেনচেশ্যন নহয় আচলতে। গতিকে আই উইচ আপোনালোকে আৰু অলপমান ৰেছপনচিবলি হেণ্ডেল কৰিলেহেঁতেন, কিন্তু আপোনালোকে নকৰিলে। এতিয়া কোনে জানে কাইলৈ সমস্যা আৰু বাঢ়িব, কাইলৈ যদি আৰু ডাঙৰ ডাঙৰ ঘটনা ঘটে, কাইলৈ যদি আৰু ডাঙৰ আমি যদি আৰু কিবা এটা ল'ৰা ছোৱালী প্ৰাণ হেৰুৱাবলগীয়া হয়, ল'ৰা ছোৱালী, তেতিয়াহ'লে কি হ'ব। গতিকে আই এম ডিপলি চেডেণ্ড এণ্ড আই এম ভেৰি চৰি যে মই এই কথাটোক আপোনালোকৰ এই গোটেই যিটো ধৰণে আপোনালোকে হেণ্ডেল কৰিলে পদ্ধতিটো মোৰ ভাল নালাগে। বিগত 24 ঘণ্টা, বিগত 48 ঘণ্টাত নতুন দিল্লীৰ ৰাজপথত যিবিলাক পৰিৱেশৰ সৃষ্টি হৈছে, যিবিলাক দৃশ্য দেখিবলৈ পোৱা গৈছে, এই দৃশ্যবিলাক দেখাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত নানা প্ৰতিক্ৰিয়া আহিছে। কোনোবাই কৈছে যে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে, ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধিকাৰৰ বাবে মাত মাতিছে। নিট ইউজি পেপাৰ লিকৰ পৰা আৰম্ভ কৰি যিবিলাক ঘটনা সংঘটিত হৈছে, তাক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে কক্ৰোচ জনতা পাৰ্টীৰ নেতৃত্বত একত্ৰিত হৈ মোদী চৰকাৰৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰৰ প্ৰধানৰ পদত্যাগ বিচাৰি প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ পৰা লাঠি চাৰ্জ কৰা হৈছে, বহু ছাত্ৰ ছাত্ৰী আঘাত পাইছে, কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে, কটকটীয়া নিৰাপত্তা বেষ্টনী বিগত 24 ঘণ্টাত গঢ়ি তোলা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ এইদৰে লাঠি চাৰ্জৰ ঘটনাক চৰকাৰক বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনে গৰিহণা দিছে আৰু প্ৰশ্ন কৰিছে যে দেশৰ ভৱিষ্যতক কিয় এইদৰে ৰাজপথত প্ৰহাৰ কৰা হৈছে, বগৰাই বগৰাই পিতা হৈছে। ইয়াৰ মাজতে আন একাংশই ক'ব বিচাৰিছে এইসকল প্ৰকৃতপক্ষে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী নহয়,
তেওঁলোক হৈছে পাকিস্তানৰ এজেণ্ট, তেওঁলোক হৈছে চাইনিজ এজেণ্ট, নাইবা ফৰেন ফাণ্ডেড কোনোবা এজেঞ্চিৰ এইসকল ভিত্ত। আৰু এইদৰেই তেওঁলোকে প্ৰতিবাদ কৰি চৰকাৰখনক অস্থিৰ কৰিব বিচাৰিছে। এইসকলৰ ওপৰত আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক বহুতে সমৰ্থন জনাইছে। ইয়াৰ মাজতে একাংশ ভিডিঅ' আহিছে য'ত দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ ওপৰতো আক্ৰমণ হৈছে। দিল্লী আৰক্ষীয়ে কৈছে তেওঁলোকৰ জোৱানো আহত হৈছে। কিন্তু তাৰ মাজত আটাইতকৈ ডাঙৰ প্ৰশ্নটো, আৰু সেই প্ৰশ্নটো হৈছে যে পেপাৰ লিকৰ জবাবদিহি বা এই সমগ্ৰ ঘটনাক লৈ মোদী চৰকাৰৰ জবাবদিহিক লৈ যি প্ৰতিবাদ হৈছে, যি প্ৰতিবাদক প্ৰথম অৱস্থাত হহা হৈছিল, যি কক্ৰজ জনতা পাৰ্টীৰ প্ৰথম অৱস্থাত তুচ্ছ তাচ্ছিল্য কৰা হৈছিলে, 500 মানুহৰ প্ৰতিবাদ বুলি কোৱা হৈছিলে, সময় যোৱাৰ লগে লগে এই প্ৰতিবাদত এতিয়া সংখ্যা বৃদ্ধি পাইছে, যাৰ বাবে কালিৰ দিনটোত চৰকাৰে কক্ৰজ জনতা পাৰ্টীৰ নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ বাধ্য হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক লৈ প্ৰশ্ন আছে। আৰু এই মুহূৰ্তত এই প্ৰতিবাদ চলি থকাৰ মাজতেই দেশত কৃষকৰ বিদ্ৰোহ আৰম্ভ হৈছে। আপোনালোকে ঠিকেই শুনিছে, এফালে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদ চলি থকাৰ মাজত পঞ্জাৱ, হাৰিয়ানা আদি বিভিন্ন প্ৰান্তত থকা কৃষকসকলে পদযাত্ৰা আৰম্ভ কৰিছে নতুন দিল্লীলৈ। মোদী চৰকাৰৰ বিৰুদ্ধে মহাপঞ্চায়তৰ বাবে তেওঁলোকে আয়োজন কৰিছে। কৃষকে কৈছে ডোনাল্ড ট্ৰাম্পৰ কথা শুনি আমেৰিকাৰ কথা মতে ভাৰত আৰু আমেৰিকাৰ মাজত যি ট্ৰেড ডিল হ'বলৈ গৈ আছে, এগ্ৰিকালচাৰ ছেক্টৰত যি ট্ৰেড ডিল হ'বলৈ গৈ আছে, কৃষি খণ্ডত যি ট্ৰেড ডিল হ'বলৈ গৈ আছে, ইয়াৰ ফলত কৃষকসকল অতি বেয়াকৈ তেওঁলোকৰ জীৱনত প্ৰভাৱ পৰিব। অৱশ্যে এতিয়ালৈকে ট্ৰেড ডিল চাইন হোৱা নাই, কিন্তু কৃষকে ক'ব বিচাৰিছে তেওঁলোকৰ কথা নুশুনাকৈ ট্ৰাম্পৰ কথা মতে যি কাম কৰিব বিচৰা হৈছে, এই কথা দেশৰ কৃষকে মানি নলয়। এফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আৰু আনফালে কৃষকৰ প্ৰতিবাদ। সঁচাকৈ এইসমূহ ঘটনাক যদি গুৰুত্ব নিদিয়ে, আগন্তুক সময়ত বিজেপিৰ চৰকাৰ, মোদী চৰকাৰ বৃহৎ প্ৰতিবাদৰ সন্মুখীন হ'ব নেকি? এই সমগ্ৰ ঘটনা কিদৰে CJPৰ নেতৃত্বত যন্তৰ মন্তৰত প্ৰতিবাদ চলি থকাৰ মাজতে কৃষক বিদ্ৰোহৰ উকমুকনিক লৈ এতিয়া চৰকাৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তাৰ তথ্য এই ভিডিঅ'ত লৈ অহাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। কক্ৰজ জনতা পাৰ্টীয়ে যেতিয়া কালিৰ দিনটোত প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদৰ মাজত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হয়। ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে প্ৰতিবাদ কৰে আৰু তাৰ পাছত কোৱা হয় যে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দিশে বা সদনৰ দিশে অগ্ৰসৰ হ'ব। অগ্ৰসৰ হোৱাৰ সময়ত এই ছাত্ৰ ছাত্ৰীসকলক আৰক্ষীয়ে বাধা দিয়ে। দিল্লী আৰক্ষীয়ে বিভিন্ন ধৰণৰ বেৰিকেডৰ সৃষ্টি কৰে। চিভিল ড্ৰেছত দিল্লী আৰক্ষী থাকে। ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে সকলোকে কটকটীয়া নিৰাপত্তা ব্যস্ততাৰ মাজত বাধা দিবলৈ চেষ্টা কৰা। এই সমগ্ৰ ঘটনাত যেতিয়া ছাত্ৰ ছাত্ৰীসকলক বাধা দিয়া হ'ল, এই পৰিৱেশ ক্ৰমান্বয়ে অধিক জটিল হৈ পৰে। প্ৰথম অৱস্থাত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বিভিন্ন প্ৰান্তত লাঠি চাৰ্জ কৰা হয়, অতি বেয়াকৈ একাংশ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা হয়, পিছৰ পৰ্যায়লৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয় আৰু পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰে। এই ঘটনাক লৈ যেতিয়া বাতৰি প্ৰচাৰ হ'ল, যদিও মেইন ষ্ট্ৰীম মিডিয়াই এই বাতৰিবিলাক প্ৰথম অৱস্থাত প্ৰচাৰ কৰাৰ পৰা কিছু পৰিমাণে বিৰত আছিলে, ডিজিটেল মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে এই সকলোবিলাক কথা প্ৰচাৰ হোৱা আৰম্ভ কৰে। এই ঘটনাক লৈ তেতিয়া দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোৱা হ'ল যে আৰক্ষীয়ে লাঠি চাৰ্জ কৰাটো সম্পূৰ্ণৰূপে মিছা। কিন্তু যিবিলাক ভিডিঅ' আহিলে, এই ভিডিঅ'বিলাক দেখাৰ পাছত আৰক্ষীও যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱা হয়। এই ঘটনা চলি থকাৰ মাজতে দুখনকৈ ছবি আহে। একাংশই ক'ব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰিছে। এটাৰ পিছত আনটাকৈ ৰাজনৈতিক দলে CJPৰ এইসকল প্ৰতিবাদকাৰীক বা ছাত্ৰ ছাত্ৰীসকলক সমৰ্থন দিয়া আৰম্ভ কৰিছে। কোনোবা ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছে, কোনোবাই স্কুল পৰ্যায়ৰ, কোনোবাই ডিগ্ৰী কৰি আছে। মুঠৰ ওপৰত নতুন প্ৰজন্মৰ এইসকল যুৱক যুৱতীয়ে দিল্লীত প্ৰতিবাদ কৰিছে। প্ৰথম অৱস্থাত যিদৰে তেওঁলোকক ঠাট্টা মস্কৰা কৰা হৈছিলে, কেইশমান লোক বুলি কোৱা হৈছিলে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ পৰিস্থিতি দিল্লীত সলনি কৰি একাংশই ক'ব বিচাৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ এই কথাবিলাকক গুৰুত্ব দিব লাগে, চৰকাৰে এই কথাবিলাক শুনাৰ প্ৰয়োজন আছে। কংগ্ৰেছ, আম আদমী পাৰ্টি, সমাজবাদী পাৰ্টি, সমান্তৰালভাৱে TMCৰ মমতা বেনাৰ্জী গ্ৰুপৰ পৰা আৰম্ভ কৰি উদ্ধৱ ঠাকৰেৰ শিৱসেনালৈকে বিভিন্ন দলে ছাত্ৰ ছাত্ৰীসকলৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হয়। ইয়াৰ লগে লগে আন এটা প্ৰসংগ উত্থাপিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সমৰ্থক আছে, তেওঁলোকে কোৱা আৰম্ভ কৰিলে যে সমগ্ৰ ঘটনাৰ অন্তৰালত দেশৰ বিৰোধী একাংশ শক্তি নিয়োজিত হৈছে। একাংশ পাকিস্তানী, একাংশ চাইনিজ, একাংশ বিদেশী নাইবা দেশদ্ৰোহী এজেণ্টে এই আন্দোলন কৰা আৰম্ভ কৰিছে। তেওঁলোকে নেপাল নাইবা বাংলাদেশৰ নিচিনা পৰিৱেশ ভাৰতত সৃষ্টি কৰিব বিচাৰিছে আৰু সেইবাবেই এই নাটকৰ সৃষ্টি কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো একাংশ সংবাদ মাধ্যমতো আনকি দাবী কৰা হ'ল, একাংশই দাবী কৰিলে, সামাজিক মাধ্যমৰ জৰিয়তে দাবী কৰিলে যে এইসকলক বহু টকা দিয়া হৈছে, লাখ লাখ টকা দিয়া হৈছে, ফাণ্ড যোগাৰ কৰা হৈছে, যাৰ জৰিয়তে এই প্ৰতিবাদক স্পন্সৰ কৰা হৈছে। ইয়াৰ মাজতে কেইবাটাও ভিডিঅ' চৰ্চাত আহিল, য'ত আৰক্ষীক আক্ৰমণ কৰাও একাংশ প্ৰতিবাদকাৰীয়ে দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ একাংশই কৈছে ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষী আক্ৰমণ হৈছে, যাৰ ভিডিঅ' সামাজিক মাধ্যমত আহিছে। আন একাংশই কৈছে এইসকল স্পন্সৰ, এইসকলে আচলতে নেপাল বাংলাদেশ বনাব বিচাৰিছে আৰু আৰক্ষীৰ ওপৰতহে আক্ৰমণ কৰিছে।
এই দুটা বিষয়ক লৈ বিগত 24 আৰু 48 ঘণ্টাত সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে এইবিলাক চৰ্চা চলি থকাৰ মাজতে এটা কথা সুনিশ্চিত ছাত্ৰ ছাত্ৰীসকলৰে হওক বা কক্ৰোচ জনতা পাৰ্টিৰে হওক এই আন্দোলনক এই প্ৰতিবাদক চৰকাৰে বৰ বিশেষ দিন অৱজ্ঞা কৰিব নোৱাৰে হয়তো মোদী চৰকাৰো এই কথা বুজি উঠিছে প্ৰথম অৱস্থাত এই আন্দোলনক তেওঁলোকে গুৰুত্ব দিয়া নাছিলে একেবাৰে ওলাই কৰিছিল ভাবিছিলে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ কেৱল ইনষ্টাগ্ৰামত আছে ইনষ্টাগ্ৰামত লাখ লাখ ফলোৱাৰ কিন্তু তেওঁলোকৰ প্ৰতিবাদত সমৰ্থন কৰিবলৈ কোনো নাহিব কিন্তু পিছৰ পৰ্যায়ত যেতিয়া সোনম ৱাংচুকে ক্ৰমান্বয়ে হাংগাৰ ষ্ট্ৰাইক কৰিলে জনসমৰ্থন যেতিয়া বৃদ্ধি পালে আৰু বৰ্তমান সময়টো যদি যন্তৰ মন্তৰত চাই আজিৰ দিনটোতো এই মুহূৰ্তটো হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বৰ্তমান সময়টো সমবেত হৈ আছে ইয়াৰ অৰ্থ চৰকাৰে এতিয়া বুজি উঠিছে যে ছাত্ৰ ছাত্ৰীসকলৰ এই জেনুইন বিষয়টোক লৈ কৰা প্ৰতিবাদ কিয়নো পেপাৰ লিকৰ নিচিনা এটা ঘটনা যদি হয় এই প্ৰতিবাদৰ ওপৰত জনতাৰ সমৰ্থন আছে নতুন প্ৰজন্মৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ সমৰ্থন আছে আৰু তেওঁলোকে সমাধান নোপোৱালৈকে ছিষ্টেমক জবাবদিহি নকৰালৈকে তাৰ পৰা আঁতৰি নাযায় লাগিলে তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ নকৰাই নহওক কিয় তেওঁলোকৰ ওপৰত টিয়াৰ গেছ নিক্ষেপ কৰাই নহওক কিয় বা তেওঁলোকক মাৰধৰ কৰা নহওক কিয় এইসকলে প্ৰতিবাদ কৰিব সেই কথা চৰকাৰে হয়তো বুজি উঠিছে যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া অহা আৰম্ভ হৈছে এনডিএৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে পেপাৰ লিকৰ নিচিনা ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সমগ্ৰ দেশে এই ঘটনাবিলাকক লৈ সচেতন হ'ব লাগে আৰু যিবিলাক পেপাৰ লিকৰ লগত জড়িত তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৱশ্যে প্ৰধানমন্ত্ৰীয়ে এনডিএৰ বৈঠকতে মন্তব্য কৰিছে পাৰ্লিয়ামেণ্টৰ ছেছন আৰম্ভ হোৱাৰ আগতে যেতিয়া তেওঁ দেশৰ জনতাক সম্বোধন কৰে তাত প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা পেপাৰ লিকক লৈ এটা শব্দও কোৱা হোৱা আছিল ইয়াক লৈ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকে প্ৰশ্ন কৰিছে যে ইমান ডাঙৰ এটা পেপাৰ লিক হ'ল কিন্তু প্ৰধানমন্ত্ৰীয়ে সদনৰ অধিৱেশন হোৱাৰ আগতে জনতাক যেতিয়া সম্বোধন কৰে তাত কিয় এই প্ৰসংগক লৈও এটা কথা উল্লেখ নকৰিল অৱশ্যে 24 ঘণ্টাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰাও ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া হৈছে জেপি নাড্ডাও চিজেপিৰ নেতৃত্বক সাক্ষাৎ কৰিছে এইবিলাক ঘটনা সংঘটিত হৈ থকাৰ মাজতেই দেশত এইবাৰ কৃষক বিদ্ৰোহ আৰম্ভ হ'ব পাৰে আপোনালোকে ঠিকেই শুনিছে ভিডিঅ'ৰ প্ৰথমতে মই আপোনালোকক কৈছিলোঁ যে কৃষকসকলে এই মুহূৰ্তত নতুন দিল্লীলৈ যাত্ৰা কৰিছে পঞ্জাৱ আৰু হাৰিয়ানাত থকা এই কৃষকসকল আচলতে দেশৰ বাবে লাইফ লাইন আমি যি খাদ্যবস্তু দেশৰ বিভিন্ন প্ৰান্তত লাভ কৰি থাকোঁ যি বিনামূলীয়া ৰেচন চৰকাৰে দি আছে তাৰ অধিকাংশ এইসকল কৃষকেই উৎপাদন কৰে এই কৃষকসকলে এতিয়া মোদী চৰকাৰৰ বিৰুদ্ধে মহাপঞ্চায়তৰ আয়োজন কৰিছে তেওঁলোকক সিংঘু বৰ্ডাৰত বাধা দিয়া হৈছে তেওঁলোকৰ গাড়ী আহিবলৈ দিয়া হোৱা নাই আৰু তাৰ পাছত পদব্ৰজে এইসকল কৃষকে যাত্ৰা আৰম্ভ কৰিছে হাজাৰ হাজাৰ কৃষক একত্ৰিত হৈছে আৰু তেওঁলোকৰ শংকা হৈছে আমেৰিকা আৰু ভাৰতৰ মাজত হ'বলগীয়া এটা ট্ৰেড ডিলক আমেৰিকাৰ তৰফৰ পৰা এই ট্ৰেড ডিল ঘোষণা কৰা হৈছিলে য'ত কোৱা হৈছিলে যে আমেৰিকাৰ সা সামগ্ৰী ভাৰতলৈ আহিব ট্ৰেড ডিল ভাৰতে মানি লৈছে এনেকুৱা দাবী আমেৰিকাই কৰিছিলে কৃষকসকলে সন্দেহ কৰিছে ট্ৰেড ডিল আমেৰিকাৰ লগত হোৱাৰ লগে লগেই আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰে ভাৰতৰ বজাৰ ভৰি পৰিব ইয়াৰ ফলত ভাৰতৰ কৃষকসকলৰ যি উৎপাদন কৰা ক্ষমতা কমি আহিব তেওঁলোকৰ ডিমাণ্ড কমি আহিব আৰু কৃষকসকল সমস্যাত পৰিব আৰু এনে শংকা লৈ এতিয়া কৃষকসকলে মোদী চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি নতুন দিল্লীলৈ অগ্ৰসৰ হৈছে অৱশ্যে ভাৰত আৰু আমেৰিকাৰ মাজত এতিয়ালৈকে ট্ৰেড ডিল চাইন হোৱা নাই কৃষকসকলে ক'ব বিচাৰিছে যে চাইন হোৱাৰ আগতেই এই ট্ৰেড ডিল বাতিল কৰিব লাগে অৱশ্যে ডাঙৰ প্ৰশ্নটো হৈছে যে এই ট্ৰেড ডিল সঁচাকৈ মোদী চৰকাৰে বাতিল কৰিব পাৰিব জানো কিয়নো ইতিমধ্যে আমেৰিকাই ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰিছে আৰু ভাৰতে যদি ট্ৰেড ডিল নকৰে ডোনাল্ড ট্ৰাম্পক সকলোৱে জানে যে ভাৰতৰ ওপৰত কেতিয়াবা 100% কেতিয়াবা 500% টেৰিফ পৰ্যন্ত আৰোপ কৰিব পাৰে অৰ্থাৎ আমেৰিকাৰ হেঁচা ভাৰতে কিমান দূৰ ল'ব পাৰিব তাক লৈ ডাঙৰ প্ৰশ্ন আছে কিয়নো ট্ৰাম্পে যি ইচ্ছা তাকেই কৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ট্ৰাম্পে যেতিয়াই যি মন যায় সেই দেশৰ ওপৰত টেৰিফ জাপি দিয়ে মোদী চৰকাৰে যদি কৃষকৰ কথা শুনিবলৈ হয় আৰু এই ট্ৰেড ডিল বাতিল কৰে ট্ৰাম্পে ভাৰতৰ ওপৰত টেৰিফ আৰোপ কৰিব হয়তো ভাৰতৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা লগাই দিব আমেৰিকান কোম্পানী যিবিলাকে ইয়াত ব্যৱসায় কৰিছে সেইবিলাকৰ ওপৰত প্ৰতিবন্ধকতা লগাই দিব ফলত চৰকাৰ সমস্যাত এনে কাৰণতে এতিয়া দুই নাৱত দুই ভৰিৰ সৃষ্টি হৈছে চৰকাৰ এই কৃষকসকলে যি প্ৰতিবাদী মিছিল তেওঁলোকৰ আগবাঢ়িছে নতুন দিল্লীত যদি উপস্থিত হয় পৰিৱেশ পৰিস্থিতি সলনি হ'ব পাৰে এফালে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ আৰু তাৰ সমানে সমানে পঞ্জাৱ হাৰিয়ানাৰ পৰা অহা এই কৃষকসকলৰ প্ৰতিবাদ মনত ৰাখিব এই কৃষকসকলে তিনি কৃষি বিল যেতিয়া আহিছিলে মোদী চৰকাৰে যেতিয়া তিনিখন কৃষি বিল লৈ আহিছিলে কৰ্পৰেটৰ স্বাৰ্থৰ বাবে অনাৰ অভিযোগ উত্থাপিত হৈছিল সেই সময়তো তেওঁলোকে দীঘলীয়া সময় প্ৰতিবাদ কৰিছিলে তেওঁলোকক দেশদ্ৰোহী কোৱা হৈছিলে পাকিস্তানী কোৱা হৈছিলে খালিস্তানী কোৱা হৈছিলে কিন্তু অৱশেষত এই তিনিখন কৃষি বিল চৰকাৰে আঁতৰাই নিবলৈ বাধ্য হৈছে সেইসকল কৃষকেই পুনৰবাৰ আমেৰিকা আৰু ভাৰতৰ মাজত হ'বলগীয়া এগ্ৰিকালচাৰ ছেক্টৰত হ'বলগীয়া ট্ৰেড ডিলক লৈ এতিয়া প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে এইদৰে এতিয়া দেশত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে এফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আনফালে কৃষকৰ প্ৰতিবাদ অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে ক'ব বিচাৰিছে যে দেশদ্ৰোহী তথা পাকিস্তানীসকলৰ সমৰ্থনত যিসকলে প্ৰতিবাদ কৰি আছে চিজেপিয়ে যি প্ৰতিবাদ কৰি আছে ফৰেন স্পন্সৰ যিবিলাক প্ৰতিবাদ কৰিছে এই প্ৰতিবাদবিলাকৰ কোনো কাম নাই এই প্ৰতিবাদকাৰীসকলৰ ওপৰত চৰকাৰে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি পাৰিলে জেলত পৰ্যন্ত ভৰাই দিব লাগে এয়া হৈছে দুটাকৈ নেৰেটিভ দুটাকৈ প্ৰসংগ আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ য'ত একাংশই কৈছে যে প্ৰতিবাদ ন্যায্যতাৰ বাবে হৈছে য'ত আন একাংশই কৈছে এই প্ৰতিবাদ প্ৰপাগেণ্ডাৰ বাবে হৈছে আপোনালোকে কি ভাবে
দৰ্শক হিচাপে আপোনালোকৰ ইয়াক লৈ মতামত আমি দুইখন ছবি আপোনালোকৰ আগত লৈ অহাৰ চেষ্টা কৰিলোঁ। এফালে ছাত্ৰ ছাত্ৰীসকলে নিট ইউজিৰ পেপাৰ লিকৰ জবাবদিহিক লৈ প্ৰতিবাদ কৰিছে আৰু আনফালে বিজেপিৰ সমৰ্থকে ক'ব বিচাৰিছে যে এই প্ৰতিবাদ স্পনচৰ্ড প্ৰতিবাদ। আপোনালোকৰ মতামত কি এই ভিডিঅ'ৰ শেষত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু এটা কথা সুনিশ্চিত, এইদৰে যদি কৃষকৰ প্ৰতিবাদ হোৱা আৰম্ভ হয়, এইদৰে যদি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ আগন্তুক সময়ত অব্যাহত থাকে আৰু সোণম ৱাংচুকে বৰ্তমান সময়তো হাংগাৰ ষ্ট্ৰাইক কৰি থকা বুলি জানিব পৰা গৈছে, ইয়াৰ ইম্পেক্ট আগন্তুক সময়ত হয়তো ৰাজনৈতিকভাৱেও আমি দেখিবলৈ পাম। কিয়নো 2014 চনতো যেতিয়া প্ৰথম অৱস্থাত ইউপিএ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে কেইজনমান লোকে প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদক বহুতেই হাঁহিছিলে। আন্না হাজাৰেৰ নেতৃত্বত আৰম্ভ হৈ প্ৰতিবাদক লৈ প্ৰশ্ন কৰিছিল, কিন্তু সেই প্ৰতিবাদেই পিছৰ পৰ্যায়ত ইমানেই বৃহৎ হয় যে 2014ত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে। হয়তো আগন্তুক সময়ত দেখিবলৈ পোৱা যাব চৰকাৰে এই প্ৰতিবাদৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে, নে একাংশই কোৱাৰ দৰে পাকিস্তানী চাইনিজ এজেণ্ট, ফৰেইন এজেণ্ট বা পাকিস্তান, বাংলাদেশ, নেপাল আদি বনাব বিচৰা এই প্ৰতিবাদক গুৰুত্ব নিদি সম্পূৰ্ণৰূপে ওলাই কৰি চৰকাৰ আগুৱাই যায়, সেয়া পৰৱৰ্তী পৰ্যায়তহে স্পষ্ট হৈ পৰিব। এতিয়া শিক্ষামন্ত্ৰীয়ে নহয়, প্ৰধানমন্ত্ৰীয়েও কিন্তু পদত্যাগ কৰিব লাগে। চৰকাৰে কি কয়, তেওঁলোক এণ্টি নেশ্যনেলিষ্ট হয়, তেওঁলোক টেৰৰিষ্ট হয়। মোদী ডাঙৰীয়া তেতিয়াহ'লে আটাইতকৈ বেছি এণ্টি নেশ্যনেলিষ্ট হ'ব, কাৰণ 2014 চনৰ আগত কোনে আমাক শিকাইছিলে যে চৰকাৰে যদি কিবা ভুল কাম কৰে, কিবা ভুল নীতি লয়, তেনেহ'লে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে। এইটোতো মোদী ডাঙৰীয়াই শিকাইছে। কেতিয়া আমি এডুকেটেড প্ৰাইম মিনিষ্টাৰ পাম, যেতিয়া এডুকেশ্যন যিটো ছিষ্টেম, যিটো চলি আহিছে যুগ যুগ ধৰি পেলাই, তাৰ ৰিফৰ্ম। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদেশলৈ যাবলৈ সময় আছে, তেওঁ বহুতবাৰ বিদেশলৈ গ'ল। এই আন্দোলন আৰম্ভ হোৱাৰ পিছত বহুতবাৰ বিদেশলৈ গ'ল, তাতে গৈ পেলাই তেওঁ বাহিৰৰ প্ৰধানমন্ত্ৰীসকলৰ সন্মুখত ইয়ৰ এক্সেলেঞ্চি কৰি আছে। কিন্তু এই ভাৰতবৰ্ষৰে ছাত্ৰ ছাত্ৰীসকল, যিসকলে আচল অৰ্থত ভাৰতবৰ্ষ বিশ্বগুৰু বনাব, তেওঁলোকৰ কথা এইজন মোদী ডাঙৰীয়া শুনিবলৈ সময়। এইখন ভাৰতত ব্ৰিজভূষণ, ৰাম ৰহিমৰ দৰে ডাকি অপৰাধী ফুলৰ মালাৰে আচলতে স্বাগতম জনোৱা হয়। কিন্তু আমাৰ সময়ৰ এই যুগৰ এজন এডুকেশ্যনেলিষ্ট, এজন চাইণ্টিষ্ট, এজন এনভাইৰমেণ্টেলিষ্ট সোণম ৱাংচুক ডাকি অপৰাধীৰ দৰে বগা কাপোৰেৰে মেৰিয়াই পেলাই তেওঁক চুচৰাই তেওঁ হাংগাৰ ষ্ট্ৰাইক ভংগ কৰিবৰ কাৰণে এইখন চৰকাৰে হস্পিটেললৈ লৈ যায়। মোদী ডাঙৰীয়াই প্ৰেছ মিট কিয় নকৰে? কাৰণ তেখেতে পাব্লিকৰ লগত ডাইৰেক্ট কানেকশ্যন কৰিবলৈ বিচাৰে। মোদী ডাঙৰীয়াক চেলেঞ্জ কৰিব বিচাৰিছোঁ, আপুনি যন্তৰ মন্তৰলৈ গৈ পেলাই ডাইৰেক্ট কানেকশ্যন নকৰে কিয়? তাতে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনৰ কথা ক'বৰ কাৰণে ৰখি। আমাৰ মোদী ডাঙৰীয়া A+B² কি হয় সেইটো তেওঁ নাজানাকৈ নাথাকিলে হয়। ৰাডাৰ মানে কি হয় তেওঁ নাজানাকৈ নাথাকিলে হয়। ৰিফৰ্ম আছে, ৰিফৰ্মৰ প্ৰয়োজন আছে, সেইকাৰণেতো আমি প্ৰতিবাদ কৰিছোঁ আজি ৰাজপথলৈ ওলাই। প্ৰথম কথাটো হ'ল এই 20 জন ছাত্ৰ ছাত্ৰীয়ে যি আত্মসন্মানৰ দৰে পথ বাছি ল'বলগীয়া হ'ল, তাৰ হত্যাকাৰী কিন্তু আমাৰ মোদী ডাঙৰীয়া আৰু ধৰ্মেন্দ্ৰ প্ৰধান। তেওঁলোকৰ কাৰণে এই দুজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। ইমান দুখ লগা বিষয় যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মৌলিক অধিকাৰৰ কাৰণে আজি বিচাৰি পেলাই ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদেশলৈ যাবলৈ সময় আছে, তেওঁ বহুতবাৰ বিদেশলৈ গ'ল। এই আন্দোলন আৰম্ভ হোৱাৰ পিছত বহুতবাৰ বিদেশলৈ গ'ল, তাতে গৈ পেলাই তেওঁ বাহিৰৰ প্ৰধানমন্ত্ৰীসকলৰ সন্মুখত ইয়ৰ এক্সেলেঞ্চি কৰি আছে। কিন্তু এই ভাৰতবৰ্ষৰে ছাত্ৰ ছাত্ৰীসকল, যিসকলে আচল অৰ্থত ভাৰতবৰ্ষ বিশ্বগুৰু বনাব, তেওঁলোকৰ কথা এইজন মোদী ডাঙৰীয়া শুনিবলৈ সময় নাই। মোদী ডাঙৰীয়া ক'বলৈ বিচাৰিছোঁ, আপুনি বাহিৰত গৈ যিমানে ইয়ৰ এক্সেলেঞ্চি কয় নাথাকক কিয়, তাৰ বিশ্বগুৰু ভাৰতবৰ্ষ তেনেকৈ নহয়। এইসকল যুৱ প্ৰজন্মই তেওঁলোকেহে ভাৰতবৰ্ষক বিশ্বগুৰু বনাব পাৰে। কিমান দুখ লগা বিষয় হ'ব পাৰে যে এইখন ভাৰতত ব্ৰিজভূষণ, ৰাম ৰহিমৰ দৰে ডাকি অপৰাধী ফুলৰ মালাৰে আচলতে স্বাগতম জনোৱা হয়। কিন্তু আমাৰ সময়ৰ এই যুগৰ এজন এডুকেশ্যনেলিষ্ট, এজন চাইণ্টিষ্ট, এজন এনভাইৰমেণ্টেলিষ্ট সোণম ৱাংচুক ডাকি অপৰাধীৰ দৰে বগা কাপোৰেৰে মেৰিয়াই পেলাই তেওঁক চুচৰাই তেওঁ হাংগাৰ ষ্ট্ৰাইক ভংগ কৰিবৰ কাৰণে এইখন চৰকাৰে হস্পিটেললৈ লৈ যায়। এই সোণম ৱাংচুক আচলতে বগা কাপোৰেৰে মেৰিয়াব পাৰে, কিন্তু এওঁলোকৰ এগেইনষ্টত যে হিষ্ট্ৰীত যেন কলা চেহীৰে যি লিখা যাব, সেই কিন্তু মোহাৰিবলৈ এইখন চৰকাৰে সক্ষম নহ'ব। মোদী ডাঙৰীয়াৰ এক্সটাৰ্নেল মিনিষ্ট্ৰী এফেয়াৰ্ছে কৈছে যে মোদী ডাঙৰীয়াই প্ৰেছ মিট কিয় নকৰে? কাৰণ তেখেতে পাব্লিকৰ লগত ডাইৰেক্ট কানেকশ্যন কৰিবলৈ বিচাৰে। মোদী ডাঙৰীয়াক চেলেঞ্জ কৰিব বিচাৰিছোঁ, আপুনি যন্তৰ মন্তৰলৈ গৈ পেলাই ডাইৰেক্ট কানেকশ্যন নকৰে কিয়? তাতে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনৰ কথা ক'বৰ কাৰণে ৰখি আছে। আপুনি এবাৰ যাওক, আপোনাৰ যদি সৎ সাহস আছে, আপোনাৰ যদি কলিজাত দম আছে, তেনেহ'লে গৈ পেলাই এওঁলোকৰ কথা শুনক, তেখেতসকলে কি ক'বলৈ বিচাৰিছে। সোণম ৱাংচুক ডাঙৰীয়াৰ লগত এবাৰ বহক। মোদী ডাঙৰীয়াই নিজেই কৈছিলে যে আমাৰ ভাৰতবৰ্ষৰ এডুকেশ্যন ছিষ্টেমৰ ৰিফৰ্মৰ প্ৰয়োজন আছে। সোণম ৱাংচুক ডাঙৰীয়াই, নেহায়ে বা অভিজিত জিপ্তে সেইখিনি কথাই
গৈ আছে অবভিয়াছলি ৰিফৰ্মৰ প্ৰয়োজন আছে সেই প্ৰয়োজন নাথাকিলে আমাৰ মোদী ডাঙৰীয়া A+B² কি হয় সেইটো তেওঁ নাজানাকৈ নাথাকিলে হয় ৰাডাৰ মানে কি হয় তেওঁ নাজানাকৈ নাথাকিলে হয় ৰিফৰ্ম আছে ৰিফৰ্মৰ প্ৰয়োজন আছে সেইকাৰণেতো আমি প্ৰতিবাদ কৰিছোঁ আজি ৰাজপথলৈ ওলাই আহিছোঁ আমি নিবিচাৰোঁ যে আমাৰ নেক্সট যিসকল প্ৰধানমন্ত্ৰী আহিব তেওঁলোকে A+B² নাজানাকৈ থাকে আমি এজন এডুকেটেড প্ৰাইম মিনিষ্টাৰ বিচাৰিছোঁ কেতিয়া আমি এডুকেটেড প্ৰাইম মিনিষ্টাৰ পাম যেতিয়া এডুকেশ্যন যিটো ছিষ্টেম যিটো চলি আহিছে যুগ যুগ ধৰি পেলাই তাৰ ৰিফৰ্ম হয় আজি যিসকলে প্ৰতিবাদ কৰিব ওলাই আহিছে এইখন চৰকাৰে কি কয় তেওঁলোক এণ্টি নেশ্যনেলিষ্ট হয় তেওঁলোক টেৰৰিষ্ট হয় মোদী ডাঙৰীয়া তেতিয়াহ'লে আটাইতকৈ বেছি এণ্টি নেশ্যনেলিষ্ট হ'ব কাৰণ 2014 চনৰ আগত কোনে আমাক শিকাইছিলে যে চৰকাৰে যদি কিবা ভুল কাম কৰে কিবা ভুল নীতি লয় তেনেহ'লে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে এইটোতো মোদী ডাঙৰীয়াই শিকাইছিলে আৰু আমি সেইখিনিয়ে ফ'ল' কৰি আছোঁ যদি আমি এণ্টি নেশ্যনেলিষ্ট কোন প্ৰথমতে মোদী ডাঙৰীয়া এণ্টি নেশ্যনেলিষ্ট হ'ব শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব বুলি ভাবে এতিয়া শিক্ষামন্ত্ৰীয়ে নহয় প্ৰধানমন্ত্ৰীয়েও কিন্তু পদত্যাগ কৰিব লাগে আজি তেখেতৰ দিনত 20 জনকৈ ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰিবলগীয়া হৈছে কাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে কাৰণ ধৰ্মেন্দ্ৰ প্ৰধানে কাৰ আণ্ডাৰত কাম কৰি আছে প্ৰধানমন্ত্ৰীৰ আণ্ডাৰতে কাম কৰি আছে আচলতে বুজি পোৱা নাই ধৰ্মেন্দ্ৰ প্ৰধানৰ কি এনে এটা স্পেচিয়েল কোৱালিটি আছে যে তেওঁক এতিয়াও একাউণ্টেবল কৰা নাই তেখেতৰ দিনত UGC নেট তেখেতৰ দিনত JEE তেখেতৰ দিনত BEd এইবোৰ পেপাৰ ফাদিল হৈছে তেখেতৰ কি মানে এক্সট্ৰা অৰ্ডিনাৰী কোৱালিটি আছে তেখেতক একাউণ্টেবল কৰক যন্ত্ৰৰ মন্ত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত প্ৰতিবাদত আছে সেইসকলক দেখি বৰ্তমান সময়ত যিসকলে হাঁহিছে সেইসকলে নীট মানে কি নাজানে সেইসকলে নাজানে JW মানে কি নীট পৰীক্ষা দিবৰ বাবে কিমান অধ্যয়ন কৰিব লাগে কিমান পঢ়িব লাগে যেতিয়া এটা বিষয়বস্তু পঢ়ি এবাৰ পৰীক্ষা দিয়া হয় তাৰ পৰা প্ৰশ্ন পেপাৰ লিক হয় তাৰ পৰা যেতিয়া সেই সিস্টেমটোৰ ওপৰত ভৰসা উৰি যাব তাৰ পাছত 22 জন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'ব তেতিয়া হ'লে এই ছাত্ৰ ছাত্ৰীসকলে সিস্টেমৰ ওপৰত প্ৰশ্ন কৰিবনে নকৰে আপোনালোকে মোক কওক অসমৰ প্ৰেক্ষাপটত যদি অসমৰ মানুহৰ অসমৰ মিডিয়াত যেতিয়া এনেকুৱা বাতৰিবোৰ আহে যে দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ কথাবোৰ অসমৰ মানুহে এনেকুৱা ধৰণে মন্তব্যবোৰ কৰে যে এণ্টি নেশ্যনেলিষ্ট হয় জেহাদী হয় সেইসকল কি মিয়া হয় আমুক হয় দেশ বিৰোধী হয় এনেকুৱা মন্তব্যবোৰ যে কৰে যেতিয়া আপোনাৰ সন্তানটোৱে গতানুগতিকহে দিয়ে আৰু মেট্ৰিক পৰীক্ষা দিব হায়াৰ ছেকেণ্ডেৰী দিয়ে গ্ৰেজুৱেশ্যনৰ পৰীক্ষা দিব গতানুগতিক যিকেইটা পৰীক্ষা দিয়ে তাতেই যেতিয়া আমাৰ মেথছৰ পৰীক্ষা বোলে ভাইৰেল হ'ল ইংলিছৰ পেপাৰ বোলে লিক হ'ল এনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ যেতিয়া আহিব আপোনালোকে এদিনৰ কাৰণে গাড়ী এখন ভাড়া কৰি আনোতে আমাৰ কেনেকুৱা লাগে যেতিয়া প্ৰশ্ন পেপাৰখন আকৌ দিবলৈ যাব লাগিব ভুলটো কাৰ ভুলটো হৈছে সিস্টেমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আমি কাক প্ৰশ্ন কৰিম এডুকেশ্যন ডিপাৰ্টমেণ্টক আমি বাৰে বাৰে যে আগৰ মেথছৰ পেপাৰখন ভাল হৈছিলে কিন্তু নেক্সট বাৰ যেতিয়া দিবলৈ যাম মেথছৰ পেপাৰখন বেয়াও হ'ব পাৰে কুৱেশ্যন পেপাৰ সাল সলনিও হ'ব পাৰে তেতিয়া কি হ'ব এই কথাবোৰ কোনে প্ৰশ্ন কৰিব তেতিয়া প্ৰতিবাদত ক'ত কৰিব আমাৰ অসমতো কৰা হয় প্ৰতিবাদ আজিলৈকে যেতিয়া গণতন্ত্ৰৰ অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় তেতিয়াই প্ৰতিবাদৰ মানে আবিৰ্ভাৱ হয় এই শব্দবোৰ আপোনালোকে জানিব লাগিব আপোনালোকে কথা বাৰ্তাবোৰ বুজিব লাগিব কেৱল হাতত এটা স্ক্ৰীন টাচ মোবাইল লৈ আজে বাজে আপোনালোকে এই কথাবোৰ নিলিখিব তাত যে সনম ৱাংচুক বহি আছে সেই ব্যক্তিজনে নিজৰ সন্তানৰ বাবে বহি থকা নাই সেই সন্তানে দেশৰ হাজাৰ 22 লাখ ছাত্ৰ ছাত্ৰীৰ উপৰিও আকৌ পিছৰ প্ৰজন্মৰ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে বহি আছে আপোনালোকে কালিৰ পৰা দেখিছোঁ মই গুডি মিডিয়াক এটা ভাল শিক্ষা প্ৰদান কৰিছে গুডি মিডিয়াই যে এই বস্তুটো এটা নেৰেটিভটো বেলেগ এটা দিশলৈ লৈ যাব বিচাৰিছে এই তাত হিন্দু মুছলমান সোমোৱাই দিব বিচাৰিছে ৰাজনীতি সোমোৱাই দিব বিচাৰিছে যে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ কথা বাৰ্তা ক'ব বিচাৰিছে তেনেকুৱা তাত একো পৰিৱেশেই হোৱা নাই যদিও আৰক্ষী প্ৰশাসনে মাৰিছে আইন কিন্তু হাতত তুলি লোৱা নাই ছাত্ৰ ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ওপৰত কোনো কালে গণতান্ত্ৰিক এখন দেশত প্ৰতিবাদেই হৈছে মূল অস্ত্ৰ প্ৰতিবাদ কৰাটো সকলোৱে এটা দায়িত্ব আৰু প্ৰতিবাদৰ জৰিয়তেহে আজিলৈকে যি পাইছোঁ সেয়া পাইছে গতিকে প্ৰতিবাদ কৰাৰ সময়ত যে লাঠি চালনা কৰিব লগা হ'ল সেয়া দেশদ্ৰোহী নেকি তেখেতলোক কোনোবা সন্ত্ৰাসবাদী নেকি তেখেতলোকৰ ওপৰত যে এইদৰে অত্যাচাৰ কৰা হ'ল এই প্ৰশ্নবোৰ আজি জনতাই সুধিবলগীয়া কথা আপোনালোকে সেই কথাবোৰকে নুসুধি কেৱল মাত্ৰ নিজৰ হেঁপাহ পলুৱাই কিবা এটা কাৰোবাক চালে মন্তব্য এটা দিবলৈ আপোনালোক বহি নাথাকিব পিতৃ মাতৃ হিচাপে সেই 22 জন ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ হিচাপেও আপোনালোকে এবাৰ অনুভৱ কৰকচোন কক্ৰজ জনতা পাৰ্টিটো বাদ দিয়ক বাৰু পিতৃ মাতৃ হিচাপে অলপ ভাবি চাওক এজন সন্তান হেৰুৱাইছে এজন চিকিৎসক হেৰুৱাইছোঁ এজন সমাজৰ সচেতন ব্যক্তিক হেৰুৱাইছোঁ এজন সম্ভাৱনাময় এটা সম্ভাৱনাক হেৰুৱাইছোঁ ব্যক্তিক হেৰুৱাইছোঁ এইবোৰ কথা আপোনালোকে কিয় নাভাবে কেৱল মাত্ৰ মন্তব্যটো দিব পাৰোঁ বুলি অনৰ্থক কিছুমান অযুক্তিকৰ কথা কৈ কিয় মন্তব্য প্ৰদান কৰে কালিৰ দিনটোত দিল্লীৰ যন্তৰ মন্ত্ৰত যি তীব্ৰ প্ৰতিবাদ হ'ল কক্ৰজ জনতা পাৰ্টিৰ ফালৰ পৰা অৰ্থাৎ শিক্ষাৰ্থীসকলৰ ফালৰ পৰা এই কথাটো অতিকৈ চাবলগীয়া বিষয় অৰ্থাৎ গুডি মিডিয়াক ভালকৈ একেকা প্ৰদান কৰিছে যিসকলে কেৱল মাত্ৰ ৰজাঘৰীয়াৰ কেৱল মাত্ৰ পদলেখনকাৰী কেৱল মাত্ৰ তলুৱা চেলেকি কেৱল মাত্ৰ হয়তে হয় মিলাই তেখেতলোকে মাত্ৰ সুৰত সুৰ মিলাই বাতৰি পৰিৱেশন কৰে তেখেতলোকক এটা ভাল শিক্ষা প্ৰদান কৰিছে তেখেতলোকে কেৱল মাত্ৰ এই যিটো মানে প্ৰতিবাদ এই প্ৰতিবাদটোৰ লক্ষ্য উদ্দেশ্য যি তাৰ পৰা বেলেগ এটা দিশলৈ মানে লৈ যাব বিচাৰে তেখেতলোকে বেলেগ এটা দিশলৈ কোনোবা এণ্টি নেশ্যনেলিষ্ট বুজাই দিব বিচাৰে কোনোবাই এইটো উগ্ৰপন্থী বুজাব বিচাৰে কোনোবাই নানা ধৰণে
বা ইয়াতে অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে বা কিবা কিবি এনেকুৱা ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে, ৰাজহুৱা সম্পত্তি ভাঙিছে, তেনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছিলে। কিন্তু বৰ্তমান সময়ত সেইসকলক কিন্তু তাতেই থকা ব্যক্তিসকলে এটা উচিত প্ৰত্যুত্তৰ দিছে, মাথা ফালি দিছে আৰক্ষীৰ ফালৰ পৰা। কোনো ধৰণৰ কিন্তু আইন হাতত ল'বলগীয়া কাম কৰা নাই কক্ৰজ জনতা পাৰ্টি অৰ্থাৎ সেইসকল শিক্ষাৰ্থীয়ে। আজি যে তাত যে হাজাৰ হাজাৰ পিতৃ মাতৃ সমবেত হৈছে, সেয়া কেৱল মাত্ৰ সেই পুত্ৰক হেৰুৱাৰ বাবে নহয়, যাতে ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হয়, আপোনাৰ সন্তান সুৰক্ষিত হয়। আপোনালোক বহুজনে যে হাঁহিছে, আপোনালোকৰ বহুতে হয়তো নীট মানে কি নাজানে, নীট পৰীক্ষাৰ বাবে কিমান অধ্যয়ন কৰিব লাগে সেই কথাটো আপোনালোকে বুজিয়ে পোৱা নাই। আপোনালোকে JW পৰীক্ষাৰ কথা আপোনালোকে নাজানে, গতিকে তাৰ বাবে কিমানখিনি অধ্যয়ন কৰিব লাগে আপোনালোকে সেইটো বুজিয়ে পোৱা নাই। আপোনাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাটোৰ কথাই ক'লোঁ, আপোনাৰ গতানুগতিক যিখিনি পৰীক্ষা আমি দিওঁ, হাই ছেকেণ্ডেৰী দিওঁ, মেট্ৰিক দিওঁ, গ্ৰেজুৱেশ্যন দিওঁ, গ্ৰেজুৱেশ্যনৰ পৰীক্ষা দিওঁ, সেইবোৰ কথাই ক'লোঁ। যেতিয়া আমাৰ মেট্ৰিক পৰীক্ষাৰ মেথছৰ প্ৰশ্নকাকত ফাদিল হ'ল, আপোনালোকৰ কেনেকুৱা লাগে? ল'ৰা ছোৱালীকেইটা দি আহিছিলেহে, বৰ্তমান আমাৰ ল'ৰা ছোৱালীকেইটা কি হ'ব? আকৌ পৰীক্ষা দিব লাগিব, আকৌ গাড়ীখন ভাড়া কৰিতো নিছিলোঁ এদিনৰ। এই গোটেই বস্তুখিনি যিহেতু চাব লাগিব, মানসিকভাৱে কোনোবা ভাগি পৰে, থেত্তেৰি ইমান মেথছৰ পৰীক্ষা ভাল হৈছিলে, আকৌ নেক্সট বাৰ দিলে বা কি হয়, আমুক তামুক তেনেকুৱা ধৰণে কুৱেশ্যন চেঞ্জ হৈ যাব নেকি, কিবা হৈ যাব নেকি, ব্যতিব্যস্ত হৈ যায়। আৰু এই ছিষ্টেমটো যেতিয়া খেলি মেলি হৈ যায়, আমাৰ অসমতো তেনেকৈ প্ৰতিবাদ হয়। প্ৰতিবাদ কিয় হয়? আপোনালোকে এইটো ভুল কৰিছে, আপোনালোকৰ ভুলৰ শাস্তি আমি ভুগিব লগা হৈছে। আপোনালোকে যেতিয়া অকণমান দেৰি হ'লে আমাক সোমাব নিদিয়ে, আপোনালোকৰ ভুলটো আমি কেনেকৈ সহ্য কৰিব পাৰোঁ, তেনেকুৱা ধৰণে গোটেই ছিষ্টেমটোৰ ওপৰত প্ৰশ্ন কৰি তাত প্ৰতিবাদ কৰিছে। কোনো ধৰক তাত কংগ্ৰেছ নাই, কোনো তাত বিজেপি নাই। বিৰোধীৰ দায়িত্বটো হৈছে সমৰ্থন কৰা। বিৰোধীয়ে তাত বিচাৰ বিবেচনা কৰিছে, CJPক দেখিছে যে বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়, তাৰ বাবে সহযোগিতাৰ হাত আগবঢ়াইছে। কিন্তু আপোনালোকে কি কৰিছে বৰ্তমান সময়ত? তেখেতলোকক জেহাদী, কিবা এণ্টি নেশ্যনেলিষ্ট, কিবা কিবি আৰু মানে যিবোৰ ব্যৱহাৰ কৰিব নালাগে তেনেকুৱা শব্দবোৰ ব্যৱহাৰ কৰিছে। এটা কথা মনত ৰাখিব, তাত এই যে যুৱক যুৱতীসকলে মাৰ খাইছে, মাথাত তেজ উলিয়াইছে, সেই তেজ কিন্তু তেখেতৰ নিজৰ শৰীৰৰ পৰা ওলাইছে, কিন্তু তেখেতে নিজৰ বাবে ওলোৱা নাই। তেজ দিছে কাৰ বাবে? ভৱিষ্যত প্ৰজন্মটোৰ বাবে তাত তেজ উলিয়াব লগা হৈছে। কিন্তু এই গণতন্ত্ৰত যেতিয়া এনেকুৱা বৰ্বৰতা প্ৰকাশ পায়, এয়া কিন্তু কোনো শুভ লক্ষণ নহয়। মনত ৰাখিব, আজি যি এই নীট পৰীক্ষাত 22জন ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল, তেখেতলোকৰ পিতৃ মাতৃ তাত উপস্থিত আছে। তেখেতলোকৰ বুকুত জ্বলি থকা জুইকুৰাৰ অনুমান হয়তো আপুনি যদি পিতৃ মাতৃ এক প্ৰকাৰে বুজি পাব লাগে। সমৰ্থন কৰিব নোৱাৰিলেও তেনেকুৱা ধৰণে উপলুঙা কৰিব নালাগে। এইটো কাৰণে কৈছোঁ, তেখেতলোকে ডক্টৰ হোৱাৰ সপোনটোতো মৰহি গ'লেই, পিতৃ মাতৃ হিচাপে সন্তানটোক হেৰুৱালেই, সমাজৰ এজন আমি ভাল ব্যক্তি হেৰুৱালোৱেই, তাৰ ওপৰতো কিমানখিনি ভৰসাৰ স্থল, আৰু সেই তেখেতকে দেখি 22টা গ'ল। সেই 22টাৰ ভৰসাৰ স্থল হিচাপে এই গোটেই বস্তুবোৰ এটা ছিষ্টেমৰ ওপৰত যেতিয়া বিশ্বাসটো আঁতৰি গুচি যাব, তেতিয়াহ'লে কি হ'ব? এই ছিষ্টেমবোৰ যাতে শুধৰণি হয়, এটা যাতে ব্যৱস্থা লয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে প্ৰতিবাদ কৰা হৈছে। আপোনালোকে যিদৰে বৰ্তমান সময়তো দেখি আছোঁ যে কক্ৰজ জনতা পাৰ্টি গচকি মাৰিব লাগে, কিবা হিট দি মাৰিব লাগে, তেনেকুৱা নহয়। আপোনালোকে যি ভাবে, যিমান তৰল পদাৰ্থ, হাততে মোবাইলটো লৈ তাত থকা কিপেডকেইটাত স্ক্ৰীণ টাচ মোবাইল এটা লৈ গোটৰ ক'ৰবাৰ পৰা লৈ কিবা কিবি কৰি মেলি আপোনালোকে যি মানে এটা মন্তব্য দিব পাৰোঁ বুলি দি আছে, তেনেকুৱা কৰিলে কিন্তু ভৱিষ্যত প্ৰজন্মৰ যে অন্ধকাৰ হয় মিলাই 1250 টকাত যদি সুখী হৈ আপোনালোকে জীৱন অতিবাহিত কৰিম বুলি ভাবিছে, সন্তানৰ জীৱন যদি অন্ধকাৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে কৰি থাকক। এনেকুৱা মন্তব্যবোৰ ক'বলগীয়া নাই, কাৰণ তেখেতলোকে ভাবিছে ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হওক, যাতে ভৱিষ্যতে এনেকুৱা কামবোৰ কৰিব নোৱাৰে, তাৰ বাবেহে এই পদক্ষেপ লোৱা হৈছে। আপোনালোকে বাৰে বাৰে এনেকুৱা থেটলিং তথা উপলুঙা কৰি মন্তব্যবোৰ প্ৰদান কৰি নাথাকিব।